2001 চনৰ 13 মে'ত মই প্ৰথম জালুকবাৰী সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিলোঁ আৰু আজি 2026 চনৰ 13 মে' অৰ্থাৎ অসম বিধানসভাত 25টা বছৰ মোৰ সম্পূৰ্ণ হ'ল। মই ভাবোঁ ইও এটা প্ৰাপ্তি। প্ৰত্যেক বছৰে ইলেকশ্যনত জিকাৰ মাৰ্জিনো বাঢ়িছিলে। এবাৰ নতুন সমষ্টি ভাল কৰি কাকো চিনিও নাপাওঁ, তথাপিতো ভাল ভোটত জিকিব পাৰিছোঁ। গতিকে ই জনতাৰ আশীৰ্বাদ, মানুহৰ আশীৰ্বাদ বুলিয়ে ধৰোঁ। 25টা বছৰলৈকে ঘূৰি চালে কেনেকৈ পাৰ হৈ গ'ল তাকো আচৰিত লাগে যে প্ৰথম এছেম্বলিত যোৱা আৰু আজি 25টা বছৰ চিনেমাৰ যেনেকৈ 3 ঘণ্টা পাৰ হৈ যায় কোনেও গমেই নাপায়, তেনেকৈ 25টা বছৰ পাৰ হৈ গ'ল। ৰাইজে আশীৰ্বাদ দি আছে আৰু ভাবোঁ দি থাকিব।